নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মৃদুকে টাইমছলৈ। আজি এটা বিশেষ বিষয়টো আপোনালোকে বৰ্তমান চায়ে আছে। সেই বিষয়টোৱে হৈছে এইটো। আপোনালোকে বিশেষ ভয় খাব নালাগে, বাট মই আপোনালোকক ইয়াৰ বিষয়ে সবিশেষ জনাই যাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। ধন্যবাদ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ভাইটিৰ চেনেল মৃদুকে টাইমছলৈ। আজি যিটো আপোনালোকে ক্লিপ দেখিলে অলপ আগতে, সেই ক্লিপটোৰ যিটো ফুট আছিলে, সেই ফুটটো আছিলোঁ ময়ে বাৰু। ভয় খাব নালাগে তাতে। আৰু ইয়াৰ জৰিয়তে আমি কোনো বিজ্ঞানৰ প্ৰতি আমি কোনো বিৰোধিতা কৰিব যোৱা নাই, মাত্ৰ আমি কিছুমান কথা জনাব গৈছোঁ। মানে এনেই কিছুমান কথা আমি জাষ্ট বিজ্ঞানৰ বিৰোধিতা কৰিব যোৱা নাই এইটো ইয়াৰ জৰিয়তে। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ, মোৰ নাম হৈছে মৃদু পৱন আৰু আপুনি চাই আছে বৰ্তমান মৃদুকে টাইমছ। আজি আগৰ যিকেইটা লাইন আছিলে সেইকেইটা মই নকওঁ, মোৰ বাইদেৱে কৈয়ে দিছে, আপোনালোকে দেখিছে। চ' মই খালি আৰম্ভণি কৰিব যাম। আজি মোৰ বিষয়টো সেইটো হৈছে আমাৰ সাধাৰণ ভাষাত বা সাধাৰণ অৰ্থত যাক আমি কওঁ ফুট জানো আছে সঁচাই বা আমাক প্ৰভাৱ পেলাব পাৰে জানো আমাৰ সমাজত। আজি তাৰ বিষয়ে আপোনালোকৰ মাজত সবিশেষ আলোচনা কৰি যাম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আৰু মোৰ নাম হৈছে মৃদু পৱন চৌনোৱা আৰু আপুনি চাই আছে মৃদুকে টাইমছ। তো তেনেহ'লে আৰম্ভ কৰোঁ মোৰ বিষয় ফুট। আপোনালোকৰ মাজৰে হয়তো বৰ্তমানে ভাবিব পাৰে যে মই যিখিনি ক'ম আপোনালোকে ভাবিব পাৰে ই ভুল কৈছে বা ই কিছুমান ভুল কথা আমাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আচলতে মই কেতিয়াও বিশ্বাস নকৰোঁ যে ভূত আছে বা ভূতে আমাক কিছুমান বিশেষ প্ৰভাৱ পেলাব পাৰে। হয়তো আপোনালোকৰ ভিউৱাৰ্ছৰ এজনে বা দুজনে ক'ব পাৰে যে তুমি ভুল কৈছা, যে তোমাৰ মতে তুমি ভূত নাই বাট আমাৰ মতে আছে। যদি আপোনাৰ লগত তেনেকুৱা কিছুমান বিশেষ কাহিনী বা আপোনাৰ লগত কিছুমান বিশেষ ঘটনা ঘটিছে কিছুমান শক্তিৰ দ্বাৰা, চ' মোক কমেণ্ট বক্সত আপুনি জনাব পাৰে যে কি হৈছিল আপোনাৰ লগত সবিশেষ বা কেনেধৰণে আপুনি তাৰ পৰা বাচি আহিবলৈ সক্ষম হ'ল বা কেনেধৰণে আপুনি পৰিস্থিতিটোৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হ'ল। তেনেহ'লে আৰম্ভ কৰিছোঁ ভূত। আচলতে মই বিশ্বাস নকৰোঁ, আপোনাক মই সবিশেষো জনাব নাযাওঁ যে আছেনে নাই। ময়ো নাজানো ভালকৈ, মই ছায়েন্সৰ ষ্টুডেণ্টো নহয়, মই এজন আৰ্টছৰ ষ্টুডেণ্ট। বা তথাপিও মই যিখিনি জ্ঞাত, মই যিখিনি মনৰ শক্তিৰ পৰা জানিছোঁ বা বুজিছোঁ, আচলতে সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চ' আৰম্ভ কৰোঁ। যদি ভূত, আচলতে মই ক'লোৱে আপোনালোকক মই কোনোদিনে ভূত বিশ্বাস নকৰোঁ। মোৰ ফেমিলি, মোৰ কোনো মেম্বাৰেই, মা দেউতা কোনেও মোৰ ভূতৰ ওপৰত বিশ্বাস কৰা নাই আজিলৈ বা কোনোদিন ভূতক বিশ্বাস কৰা নাই। ভূতক বিশ্বাস আচলতে কৰিবও নালাগে। মোৰ কথা, আজি এতিয়া বৰ্তমান চলি আছে বিজ্ঞানৰ যুগ, 2018 চন। চ' বিজ্ঞানৰ যুগত ভূত বোলা বস্তুটো কিবা যে থাকিব তাৰ কোনো কথাই নাই, বা এনেকুৱা ধৰণৰ বস্তু যে থাকিব তাৰ কোনো এটা বিজ্ঞানিক যদি দিব পৰা যায় তেতিয়াহে আচলতে বিশ্বাসযোগ্য হয় কথাবোৰ। যদি বিজ্ঞানিকভাৱে কোনো একো নাথাকে তেনেহ'লে আমি কি ধৰণে বিশ্বাস কৰিব পাৰোঁ যে ভূত আছে। বিজ্ঞানৰ পৰা আজি এনেকুৱা দেখা নাই যে বিজ্ঞানে প্ৰমাণ কৰি দেখাইছে যে এইটো ভূত হয় বা ইয়াৰ পৰা সকলো শক্তি সম্ভৱ হয়। ইয়াৰ কিছুমান বিশেষ শক্তি থাকে যাৰ কিন্তু কোনো শৰীৰ নাই, এটা নেচাৰেল বায়ুত বস্তু চলি থকা বস্তু। চ' এনেকুৱা ধৰণৰতো দিব পৰা নাই, বাট যদি দিয়ে তেতিয়া আচলতে বিশ্বাস কৰিব পৰা যায় যে সঁচাই ভূত বোলা বস্তুটো আছে। আচলতে বিশ্বাস নকৰোঁ মই, মোৰ ফিলিংছখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। চ' আচলতে এইটো আপোনালোকে ভাবিব নালাগে যে ভয় খাব নালাগে যে সঁচাই জানো ভূত আছে, ভূতে আমাক কিবা অপকাৰ কৰিব পাৰে নেকি, আপোনালোকে ভাবিব নালাগে। আপোনালোকে বৰ্তমান 2018 চনত চলি থকা ব্যক্তি। চ' আপুনি যিখিনি জানে, আপোনাৰ জ্ঞাত যিখিনি আপুনি ছায়েন্সৰ বিষয়ে পঢ়িছে, আপুনি সেইখিনিৰ ওপৰতহে আচলতে বিশ্বাস ৰখাটো উচিত। কোনো অন্ধবিশ্বাস বা এনেকুৱা ধৰণৰ ভূতৰ ওপৰত আচলতে বিশ্বাস কোনোদিনেই কৰিব নালাগে। আচলতে ভয়ে ভূত বুলি কোৱা যায়। যদি আপোনাৰ মনত ভয় থাকে তেনেহ'লে আপুনি যিকোনো এটা গছৰ মূৰাকো আপুনি হয়তো ভূত বুলি ভাবি পলাব পাৰে, কিন্তু এনেকুৱা নহয় যে ভূত আছে। আপোনালোকে মই এটাই কৈছোঁ, আপোনালোকে কোনো বিশেষভাৱে ওলোটা ভাবি নল'ব যে ই কৈছে ভূতৰ বিষয়ে বাট মই দেখিছোঁ। মই আপোনাক এটাই কওঁ, যদি আপুনি দেখিছে তেনেহ'লে আপোনাৰো মনোভাৱ বেলেগ হ'ব পাৰে বা মোৰো মনোভাৱ বেলেগ হ'ব পাৰে। মোৰ মনোভাৱটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যদি মই এটাই কওঁ আপোনালোকক, যদি ভিডিঅ'ত এনেকুৱা দেখিছে কিবা ভূতৰ লগত আপোনাৰ কিবা হৈছে, চ' এনেকুৱা ধৰণৰ কাহিনী কিছুমান আছে যিটো কথা আপুনি শ্বেয়াৰ কৰিব পাৰে, সেইটো মোক আচলতে আপুনি কমেণ্ট বক্সত শ্বেয়াৰ কৰি জনাব। তেতিয়া হয়তো বুজিব পৰা যাব যে কি পৰিস্থিতিত আপোনাৰ কি হৈছিলে আপোনাৰ লগত আচলতে। চ' এনেকুৱা ধৰণৰ বস্তু আছে নেকি কিবা। মই কোনোদিনেই বিশ্বাস নকৰোঁ। মোৰ যিখিনি অপিনিয়ন সেইটোক মই কেতিয়াও বিশ্বাস নকৰোঁ ভূতৰ বিষয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে বৰ্তমান বিশেষ একো নকওঁ, এটাই কওঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ভিডিঅ'টো। আৰু আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।